মই এটা কথা ভাবিছোঁ। কি? তোৰ পঢ়া শুনাও আছে, এদিন নহয় এদিন চাকৰি পাবি, সেইটো সকলোৱে জানে। কাৰণ তোৰ পাৰ্চেণ্টেজো ভাল, তোৰ স্বভাৱ চৰিত্ৰও ভাল, সকলোৱে তোক ভালো পায় আৰু পিতায়ো তোক ভাল পায়। সেইবোৰ বাৰু বুজিছোঁ, কিন্তু তই কি ভাবিছ সেইটো ক। মই ভাবিছোঁ পিতাইক আমি সকলো খোলাকৈয়ে কৈ দিওঁ। পিতাই হয়তো প্ৰথমে খং কৰিব, কিন্তু তাৰপিছত মানিও ল'ব, সেইটো মই তই জানো। পাগল হ'ল নেকি? নাই হোৱা অ', মই পিতাইক জানো। পিতাই গালি পাৰিব, হয়তো মাৰিবও, পিছত চাবি মানিও ল'ব। আৰু যদি তেনেকুৱা নহয়, উল্টাটোহে হয় তেতিয়া চিন্তা কৰিম আৰু। কিন্তু এনেকৈ আৰু মিছামিছিকৈ সাজি কাচি ল'ৰাৰ ঘৰৰ মানুহৰ আগত মই বিয়াৰ ইণ্টাৰভিউ দি থাকিব নোৱাৰোঁ। কথাটো বাৰু তই ঠিকেই কৈছ। এইবাৰ বাৰু তই ল'ৰাটোৰ কাৰণে একো নকৰাকেই হ'ল, কিন্তু সদায়তো তেনেকুৱা নহ'ব। আৰু ল'ৰাই যদি পচন্দ কৰে তেতিয়াতো বিপদেই হ'ব। সেইবাবে কৈছোঁ, যি হয় দেখা যাব, ব'ল পিতাইক কৈ দিওঁ। ঠিকেই, ইমানবোৰ টেনশ্যন লৈ থকাতকৈ ঘৰত কৈ দিয়াই ভাল হ'ব। অন্ততঃ তুলি আৰু দৰা বিচাৰি হাবাথুৰি খাই নুফুৰিব, আৰু ল'ৰা ঘৰৰ মানুহৰ কাৰণে মোক মিঠাই আনিবলৈও নিদিব। আৰু ল'ৰা আহিলেও কিন্তু এবাৰ ল'ৰা ঘৰৰ মানুহৰ আগত তোৰ কথা কৈ দিম বাপেকে। এবাৰ আকৌ চিন্তা কৰিছা, মোৰ কোৱাত আপত্তি নাই। চিন্তা কৰিবলৈ নাই, যি হয় দেখা যাব, বেলেগে কোৱাৰ আগত আমি নিজে কৈ দিওঁ। হ'ব বই আৰু, আজি হয় ৰঙামাটি নহয় গুৱাহাটী। হে ভগৱান, সহায় কৰিবা আৰু বৈ। এইখিনি কথা ক'বলৈ তই ক'ত সাহস পালি? বাও নহয় চন্দলে হাত মেলিব আহিছ। পিতাই চুপ! গাঁৱত মোৰ মান সন্মান তই সকলো শেষ কৰিব আহিছ। যা যা এতিয়া ভিতৰলৈ। এক ভিতৰলৈ লৈ যোৱা, আৰু আজিৰ পৰা মোক নুসুধাকৈ এখোজো বাহিৰলৈ যাব নিদিবা। আৰু তই আজিৰ পৰা মোৰ চোতালত ভৰি নিদিবি। যিখন পাততে খালি সেইখন পাততে হাগিবলৈ আহিছ। ওলা বুলি কৈছো, ওলা যা। আৰু আজিৰ পৰা মোৰ চকুৰ আগলৈ নাহিবি। ঐ, এনেকৈ কান্দি কাটি লাভ নাই, ব'ল ভাত কেইটামান খাই ল'বি। কালি ৰাতিও ভাত খোৱা নাই, পিতায়ে গম পাবলৈ হ'লে খুব খং কৰিব। হুলস্থুল কৰে যি কৰে কৰি থাকক, এটা কাম কৰিবা, মোক একেবাৰে মাৰি পেলাবলৈ ক'বা। মাজনী, আৰু একটাও শব্দ নকৰিবি। পিতায়ে এখন গালতহে দিছিলে, মই 2খন গাল ফুলাই দিম। কথা ক'বলৈ আহিছে, আমি তোৰ মাৰ বাপেৰ হওঁ, শত্ৰু নহয়। তোমালোকতকৈ শত্ৰুৱে ভাল, তোমালোকে অকল নিজৰটোৱে বুজি পোৱা।